মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মী ক্ৰীড়া সন্থাসমূহলৈ খেলৰ সামগ্ৰী বিতৰণ খেলুৱৈ সৃষ্টি কৰাৰ লগতে খেলৰ প্ৰতি মনোযোগ আৰু খেলৰ এক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰত তথা অসম চৰকাৰে খেলো ইণ্ডিয়া আৰু খেল মহাৰণৰ যোগেদি খেলুৱৈসকললৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। মৰিয়নী ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ইনডোৰ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ লগতে যোৰহাট জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত যোৰহাট টিয়ক তিতাবৰ আৰু মৰিয়নীত 126টা যুৱ সংঘ আৰু ক্ৰীড়া সন্থালৈ সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত যোৰহাট জিলা ক্ৰীড়া বিভাগে খেলৰ সামগ্ৰী বিতৰণ কৰে। মৰিয়নী মহাবিদ্যালয় মৰিয়নী ক্ৰীড়া সন্থা আৰু নকছাৰী ক্ৰীড়া সন্থাক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে খেলৰ সামগ্ৰী বিতৰণ কৰে। লগতে উপস্থিত থাকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বিষয়া ৰাহুল শৰ্মা, মৰিয়নী ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত, নকছাৰী ক্ৰীড়া সন্থাৰ সভাপতি পুলেন চুতীয়া, অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ সভাপতি মহেশ্বৰ গোৱালা, মৰিয়নী মহাবিদ্যালয়ৰ ৰতন কৰিৰি, ক্ৰীড়া সন্থাৰ দীপেন দাস আৰু জিলা ক্ৰীড়া বিভাগৰ কৰ্মচাৰীসকলৰ লগতে খেলুৱৈসকল। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এন এক্সপ্ৰেছ। আজি আমি মৰিয়নী ক্ৰীড়া সন্থাই প্ৰায় 15 লাখ টকাৰ 10 লাখ টকা ক্ৰীড়া সামগ্ৰী, বিভিন্ন খেলৰ সঁজুলি আৰু খেলৰ সামগ্ৰীসমূহ আমি লাভ কৰিলোঁ। আমাৰ যোৰহাট জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা ডাঙৰীয়া আৰু কাৰ্যালয়ৰ বিষয়াসকলে সেইবিলাক আমাক চমজাই দিছে। এটা আমি জিম লাভ কৰিছোঁ। অসমৰ ৰাজনীতিৰ ইতিহাসত পোনপ্ৰথমৰ বাবে কোনো এজন মুখ্যমন্ত্ৰী এনেধৰণে আমাক বৃহৎ পৰিমাণৰ অনুদান আগবঢ়ালে আৰু ইয়াৰ অতিৰিক্ত 5 লাখ টকা আমি ক্ৰীড়া সন্থাৰ বিভিন্ন যিসমূহ আচবাব বা ক'ৰবাত যদি আমি AC কিনিব লগা আছে, ফ্ল'ৰ মেৰামতি কৰিব লগা আছে, ৱাল মেৰামতি কৰিব লগা আছে, সেইসমূহ আমি নিৰ্মাণ কৰি তুলিব পাৰিম। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনে অভিলাষী আঁচনিৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যদি ওপৰত চাওঁ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খেলো ইণ্ডিয়াৰ যোগেদি ভাৰতবৰ্ষৰ খেলৰ যিটো পৰিৱেশ এটা নতুনত্ব আনিছে আৰু অসমত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খেল মহাৰণৰ যোগেদি ইতিমধ্যে নতুনত্ব এটা পদক্ষেপ গ্ৰহণ কৰিলে আৰু ইয়ে এটা আমাৰ ইতিহাসত এইটো খুব এটা আদৰণীয় অভিলেখী এটা পদক্ষেপ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ মৰিয়নী জনগণৰ হৈ আৰু ক্ৰীড়া প্ৰেমীসকলৰ হৈ খেলুৱৈসকলৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চাওক, আমি মৰিয়নী সমষ্টিৰ ৰাইজ আমি সৌভাগ্যৱান। আমি দুটাকৈ ষ্টেডিয়াম আমি এনেধৰণৰ 12 কোটি টকা পৰিমাণৰ অনুদান আমি লাভ কৰিছোঁ। এক মৰিয়নী ষ্টেডিয়ামত ইতিমধ্যে গেলেৰী নিৰ্মাণ হৈ গৈছে, কিছু আংশিক কাম বাকী আছে যদিও আমি ইনডোৰ ষ্টেডিয়ামৰ আমি ইতিমধ্যে আমাৰ পাইছোঁ। ইয়াৰ লগতে সমগ্ৰভাৱে বাউণ্ডেৰী ৱাল আৰু সাময়িকভাৱে আমি একেলগতে মৰিয়নী সমষ্টিতে এতিয়া নতুনকৈ আমি লাভ কৰিছোঁ জগদৰত থকা লৰি ৰাজখোৱা ষ্টেডিয়ামত আমি এটা ইনডোৰ ষ্টেডিয়াম আৰু ফুটবলৰ এটা সুন্দৰ আটকধুনীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি এটা ফুটবল ষ্টেডিয়ামৰ তাত আমি আঁচনি লাভ কৰিছোঁ। সেয়াও খুব সুন্দৰ হৈ যোৱাৰ লগে লগে ধুনীয়া এটা ক্ৰীড়া পৰিৱেশ আহিব। সাময়িকভাৱে আৰু দুটা ভাল খবৰ, আমাৰ মৰিয়নী সমষ্টিৰ একেবাৰে ব্ৰহ্মপুত্ৰ কাষৰ চিন্তামণিগড়ত আমি প্ৰায় 14 বিঘা মাটিত আমি এটা নতুনকৈ এটা ষ্টেডিয়ামৰ প্ৰকল্প এটা লাভ কৰিছোঁ আৰু ইয়াৰ লগতে অন্যতম আমি 4ৰ্থটো আমি এটা ষ্টেডিয়ামৰ প্ৰকল্প লাভ কৰিবলৈ গৈ আছোঁ, নকছাৰী ষ্টেডিয়াম। নকছাৰী ষ্টেডিয়ামতো আমি সুন্দৰভাৱে এটা ক্ৰীড়া প্ৰকল্প তাত লাভ কৰিছোঁ। একেদৰে আমি য'ত এখনো আমাৰ ষ্টেডিয়ামৰ প্ৰকল্প নাছিল, তাত এতিয়া আমি এটা দুটা নহয় 4টাকৈ আমি প্ৰকল্প লাভ কৰিবলৈ গৈ আছোঁ বা দুটা ইতিমধ্যে কাম চলি আছে, দুটা আমি লাভ কৰিবলৈ গৈ আছে। খুব আদৰণীয় পদক্ষেপ আমি দেখা পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াৰ পৰা খেল মহাৰণ আৰম্ভ কৰিছে, শেহতীয়াকৈ আমাৰ মৰিয়নী সমষ্টিৰ পৰা আমাৰ কেইজন যুৱক যুৱতী একদম গ্ৰাম্য অঞ্চলৰ বাগান অঞ্চলৰ তেওঁলোকে খেলৰ লগত জড়িত হ'বলৈ সুবিধা লাভ কৰি উৎসাহিত হৈ প্ৰেৰণা লাভ কৰি তেওঁলোকে দৌৰিছিল, খেলিছিল আৰু আজিৰ তাৰিখত অসম পুলিচ কমাণ্ডো বেটেলিয়ন আৰু অসম ফৰেষ্ট বেটেলিয়নত তেওঁলোকে ইতিমধ্যে নিযুক্তি লাভ কৰিছে।